শোণিতপুৰ জিলাৰ ঠেলামৰাৰ পৰা প্ৰায় 4 কিলোমিটাৰ দূৰত্বত অৱস্থিত বৰগাঁৱত পিতা-পুত্ৰৰ স্বাৱলম্বিতাৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে। ঠেলামৰাৰ বৰগাঁও নিবাসী ডিম্বেশ্বৰ দাস আৰু পুত্ৰ বিশ্বজিৎ দাসে 25 বিঘা নিজ ভূমিত বৈজ্ঞানিক পদ্ধতিৰে চাহ খেতিৰে অধিক উৎপাদন কৰি বৰ্তমান উচিত মূল্য পাবলৈ সক্ষম হৈছে। বৰ্তমান সময়ত চাহপাতৰ উচিত মূল্য নোপোৱাক লৈ ঠায়ে ঠায়ে তীব্ৰ প্ৰতিবাদ চলি আছে। তেনে সময়তে এই দুগৰাকী আদৰ্শ খেতিয়কে অধিক পৰিশ্ৰমেৰে চাহ খেতি কৰি নিজৰ উচিত মূল্য পোৱাৰ লগতে আন 10 জনৰ বাবে আদৰ্শ হোৱাত বিশেষ চৰ্চা লাভ কৰিছে। তেওঁলোকে আন খেতিয়কসকলক এটাই কথাই কয় যে নিজে যিমান পাৰে উন্নত মানদণ্ডৰ চাহপাত ছিঙিলে নিশ্চয় উচিত মূল্য পাবলৈ সক্ষম হ'ব। লগতে ফেক্টৰীসমূহৰ স্বত্বাধিকাৰসকলক কয় যে আপোনালোকে খেতিয়কসকলৰ পৰা উচিত মূল্যৰ পৰা বঞ্চিত নকৰি উন্নত মানদণ্ডৰ কেঁচা চাহপাত লওক। বৰ্তমান তেওঁলোকে উন্নত মানদণ্ডৰ কেঁচা চাহপাত ঢেকিয়ালী বাগানত প্ৰদান কৰি কেজিত 72 আৰু 50 টকাকৈ পাবলৈ সক্ষম হৈছে। প্ৰতিজন চাহ খেতিয়কে যদি উন্নত মানদণ্ডৰ কেঁচা চাহপাত ছিঙি ফেক্টৰীত প্ৰদান কৰিলে নিশ্চয় উচিত মূল্য পোৱাৰ লগতে চাহপাতৰ বজাৰখন বিশ্ব দৰবাৰত জিলিকি থাকিব বুলিও কয় খেতিয়কজনে। আমি মানে পেপাৰ পত্ৰ বা টিভিত শুনিছোঁ যে চাহৰ মূল্যটো বৰ কেঁচা চাহপাতৰ মূল্যটো বৰ নিম্নগামী হৈছে। তেনে হোৱাটো অৱশ্যে দুখজনক, যাৰ কাৰণে দুখো লাগিছে যে কি কাৰণে যে হৈছে সেই কথাটো আমিও ভাবিছোঁ। গতিকে আমি সতীৰ্থ কৃষকসকললৈ এটাই অনুৰোধ কৰিম, তেওঁলোকে য'ত পূৰ্ণাস্তি তেওঁলোকে কোৱালিটি মানদণ্ড মেইনটেইন কৰিবৰ কাৰণে যত্ন কৰক আৰু উচিত মূল্য লোৱাৰ ব্যৱস্থা কৰক। লগতে মই আমাৰ ফেক্টৰী মালিকসকললৈও অনুৰোধ ৰাখিম যে তেওঁলোকে যাতে কৃষকসকলক ভাল দামৰ পৰা বঞ্চিত নকৰাকৈ ভাল পাত গ্ৰহণ কৰি ভাল মূল্য দিয়াৰ ব্যৱস্থা কৰক, যাৰ ফলত কৃষকসকলে যাতে উপকৃত হ'ব পাৰে। আজিৰ দিনতো কৃষিৰ লগত জড়িত ঔষধ পাতি বা মেইনটেনেঞ্চ খৰচকে ধৰি যথেষ্ট খৰচো হয় এই কৃষক বন্ধুসকলৰ। গতিকে তেওঁলোকে এইবাৰ জোৰা মাৰিব পৰাকৈ উচিত মূল্য দিয়ক আৰু সেই অনুপাতে আমাৰ কৃষক বন্ধুসকলেও ভাল পাত দিবলৈ যত্ন কৰক, ফেক্টৰীসকলে ভাল দাম দিয়ক, এইটোৱে মই অনুৰোধ কৰিম। গতিকে মই জনাত শুনিছোঁ এতিয়া দাম বতৰবিলাক কিছু কমিছে বুলি, সেইটো অৱশ্যে হ'ব নালাগে বুলি মই অনুৰোধ কৰিছোঁ। গতিকে সকলো পক্ষৰ পৰা এইটো চেষ্টা কৰক, এইটো একপক্ষীয়ভাৱে নহ'ব, তেওঁলোকে মূল্য দিয়ক আৰু আমাৰ কৃষকসকলেও নিজৰ মানদণ্ড বজাই ৰখাত সহায় কৰক। ঠিক আছে। তেজপুৰৰ পৰা চন্দন শৰ্মাৰ ৰিপৰ্ট, মহাজাতি 24 লাইভ।